তো স্বাগতম জনাইছো ৰঞ্জিতা ভৰদ্বাজ ইউটিউব চেনেললৈ। আজি মই আহিছোঁ ষ্টুডিঅ'লৈ। মই চিনাকি কৰাই দিব বিচাৰিছোঁ মহিৰ ভৈৰৱ দা, সকলোৱে চিনি পায়। তথাপিও আজি দাদাৰ ষ্টুডিঅ'ত আহিছোঁ আৰু মই আপোনাক ধন্যবাদ দিব বিচাৰোঁ দাদা। আপোনাৰ যিটো আপকামিং নতুন ছং ডুৱেট, সেইটোৰ বাবে আপুনি মানে মোক যে কৈছে তাৰ বাবে বহুত বহুত ধন্যবাদ। কি ক'ব আপুনি এতিয়া গানটোৰ বিষয়ে অকণমান কৈ দিয়ক। গান হ'ল আচলতে আমি গান ভাল পোৱা মানুহ, চ' বিহুৰ সময়ত বিহুৰ কাপোৰ এটা নল'লেও ইমান বেয়া নালাগে যদি মানে নিজে কৰা গান এটা ৰাইজলৈ দিব নাপাওঁ। তো কথাটো হৈছে কি, বিহু বতৰত সকলোৱে নতুন নতুন গান গাইছে, নতুন নতুন গানবোৰ ৰিলিজ কৰিছে। তো মোৰ মন গ'ল গান এটা গাই দিওঁ, ভাল লাগিব। তো এটা বৰ ধুনীয়া গান, টাইটেলটো হৈছে ৰুক্মিণী হৰণ। খুব অসমীয়া লগা গান এটা, ৰুক্মিণী হৰণ। তো গানটো মই কৰিলোঁ। গানটো যিহেতু ডুৱেট গান, গতিকে এই গানটোত ৰঞ্জিতাৰ মাতটো খুব ভালকৈ মিলিব বুলি ভাবি ৰঞ্জিতাক মাতি দিলোঁ। বৰ ধুনীয়াকৈ গানটো গালে। গানটো লিখিছে মোৰ বন্ধু ভাস্কৰ শৰ্মা আৰু মিউজিক কৰিছোঁ মই, লগতে মোৰ লগত সহযোগ কৰিছে অকণমান আমাৰ সিদ্ধান্ত সাগৰে ভাইটি। তো সকলোৱে মিলি প্ৰজেক্ট এটা খুব কম সময়ত দৌৰাদৌৰিকৈ কৰি আছোঁ, বিহুৰ আগতে ৰিলিজ কৰিম। বিশেষ নকওঁ, গানটো ওলালে আপোনালোকে গম পাব ৰুক্মিণী হৰণ হয় নে আপোনালোকৰ মনটো আমি হৰণ কৰিব পাৰোঁ গানেৰে। ট্ৰাই কৰিছোঁ। চ' ডেট আমাক আশীৰ্বাদ কৰিব গানটো ৰিলিজ হোৱালৈকে। বিহুৰ আগতে গানটো আমি আপোনালোকৰ মাজত সকলোৱে আঁকোৱালি ল'ব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।